সৰু মৰিগাঁও জিলাৰ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উদ্যোগত চলিত মাহৰ 9/2/2025 তাৰিখ ৰবিবাৰে দিনৰ 2 বজাত গৰুমাৰা দলনি গাঁৱৰ মায়াং থানা আচলতে অন্তৰ্গত দুটাৰ পৰিয়ালৰ মাজত পথাৰত ঘাঁহ কটাৰ লৈ সংঘাতক লৈ মৰিগাঁৱত এটাৰ চেপা উত্তেজনাৰ সৃষ্টি হৈছে। বিশেষকৈ মায়াং অঞ্চলত আমি আমচুৱে গোটেই সমগ্ৰ ঘটনাটোক প্ৰথমতে গৰিহণা দিছোঁ আৰু নিন্দা কৰিছোঁ। যিহেতুকে দুজন ব্যক্তি পথাৰত ঘাঁহ কটা লৈ তেওঁলোকৰ মাজত এটা তৰ্ক বিতৰ্ক হয়। এই তৰ্ক বিতৰ্কৰ শেষ পৰিণতিত দুটাৰ পৰিয়ালৰ মাজত সংঘাত হয়। এটাৰ সংঘাত এনে পৰ্যায় পায়গৈ এটা সংঘাতে এটা পৰিয়ালক বেছিকৈ আক্ৰমণ কৰাৰ পিছত দুয়োটা পৰিয়ালে পৃথকে পৃথকে গৈ মায়াং থানাত এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিল কৰাৰ পিছতেই কিছু দুষ্কৃতিকাৰীয়ে এই সাতামপুৰীয়া মায়াঙৰ যিটো সমন্বয় সম্প্ৰীতি বিনষ্ট কৰিবৰ কাৰণে বহু দিনৰ পৰা অপেক্ষাৰত আছিলে। এইটো এটা সুযোগ ল'লে। এই সুযোগৰ সন্ধানত তেওঁলোকে যথেষ্ট সেই সাতামপুৰীয়া সমন্বয় সম্প্ৰীতি থকাৰ পৰিৱেশটো বিনষ্ট কৰি গোটেই অঞ্চলটোলৈ এটা বেয়া পৰিৱেশ সৃষ্টি কৰি নমাই আনিছে। আমি আকৌ পুনৰ আপোনালোকৰ জৰিয়তে গৰিহণা দিছোঁ আৰু লগে লগে ক'ব বিচাৰিছোঁ, যিহেতুকে আমাৰ মায়াঙৰ যিটো সমন্বয় সম্প্ৰীতি এইটো কোনো কাৰণে বিনষ্ট হ'ব নোৱাৰিব। এই কাৰণে আজি আমি জিলা আৰক্ষী আয়ুক্ত আৰু জিলা আয়ুক্তক আমি সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। ইতিমধ্যে আমি আমাৰ স্মাৰক পত্ৰ আমি দাবীকেইটা উল্লেখ কৰিছোঁ যে যিহেতুকে যিসকলে এই দুষ্কৃতি কৰিলে, যিয়ে এই কাণ্ডৰ লগত জড়িত আছিলে, তেওঁক চিনাক্ত কৰি আইনীভাৱে শাস্তিমূলক এটা ব্যৱস্থা গ্ৰহণ কৰক। লগে লগে আমি আমাৰ স্মাৰক পত্ৰ আমি আৰু এটা কথা উল্লেখ কৰিছোঁ, যিসকলৰ নাম এজাহাৰত নাম উল্লেখ নাই আৰু আৰক্ষীয়ে সেইসকলক কৰায়ত্ব কৰিছে, সেইসকলক কোনো বিনা চৰ্তে আৰক্ষীয়ে এটা মোকালাই দিয়া এটা ব্যৱস্থা কৰক। আৰু লগে লগে মায়াং অঞ্চলৰ যিটো সমন্বয় সম্প্ৰীতি কোনো কাৰণে তৃতীয় পক্ষ যে বিনষ্ট কৰিব নোৱাৰে, এই ক্ষেত্ৰত আৰক্ষীয়ে এটাৰ সুদূৰ প্ৰসাৰী এটা আমাৰ চকুত পৰা এটাৰ পদক্ষেপ গ্ৰহণ কৰক। আৰু লগে লগে আমি ক'ব বিচাৰিছোঁ, তাতে আমাৰ সমন্বয় সম্প্ৰীতি ধৰি ৰাখিবৰ কাৰণে উভয় পক্ষৰ মোৰ মুখেৰে ক'ব বেয়া লাগে, হিন্দু মুছলমান ক'বলৈ, দুই পক্ষৰ স্থানীয় ব্যক্তিক মাতি আৰক্ষী তথা জিলা আয়ুক্তই এটা শান্তি সমিতি গঠন কৰক। আৰু লগে লগে তাৰ যিটো গৰুমাৰা বা দলনি গাঁৱৰ ৰাইজ যাৰ গাঁও ফালে আহোঁতে তেওঁলোকে যিটো ভয় আশংকা হৈছে, এই আশংকা দূৰ কৰিব লাগিব। আৰু লগে লগে তেওঁলোকক কিছু উচতনিমূলক যথেষ্টখিনি কথা কৈছে যে এটাৰ সংঘাত সৃষ্টি হওক, এই সংঘাত যাতে সৃষ্টি নহয় তাৰ প্ৰতি জিলা প্ৰশাসনে এটা চকু ৰখাৰ অত্যন্ত প্ৰয়োজন। গতিকে আপোনালোকৰ জৰিয়তে পুনৰ আমি জিলা প্ৰশাসনক ক'ব বিচাৰিছোঁ যে আপোনালোকৰ এইটো দায়িত্ব আছে। এতিয়া আমি দায়িত্বশীল ছাত্ৰ সংগঠন আছে, আমি গণতান্ত্ৰিক ব্যৱস্থাটোক বিশ্বাস কৰোঁ আৰু গণতান্ত্ৰিকভাৱে আমি আগবাঢ়ি আহিছোঁ। আমি গণতান্ত্ৰিকভাৱে বিশ্বাস কৰি পেলাই আজি আমাৰ মৰিগাঁও জিলাৰ সমন্বয় সম্প্ৰীতি কোনো কাৰণে যে বিনষ্ট হয়, দুটা পৰিয়ালৰ ভুলৰ বাবে গোটেই সম্প্ৰদায়তে যে ভুল ক'ব, এটা সম্প্ৰদায়ক যে বেয়া ভাষাৰে গালাজ কৰিব, তেনে কথা কোনো কাৰণে গ্ৰহণযোগ্য নহয়। গতিকে সকলো পক্ষক এই ক্ষেত্ৰত মৰিগাঁও সমন্বয় সম্প্ৰীতি ধৰি ৰাখিব গ'লে আমি আহ্বান জনাই, বিশেষকৈ জিলা প্ৰশাসনক আমি পুনৰ আহ্বান জনাইছোঁ যে তেওঁলোকে এই ক্ষেত্ৰতে কঠোৰ এটা সিদ্ধান্ত লওক আৰু সিদ্ধান্ত লৈ নজি হওক। মৰিগাঁও জিলাত অনাগত সময়ত এই ধৰণৰ কোনো ধৰণৰ সৰু ক্ষুদ্ৰ সংঘাতে যাতে এটা সম্প্ৰদায় সংঘাতলৈ কোনো কাৰণে সৃষ্টি নহওক। আমি কথা কৈছিলোঁ, যিহেতুকে সেই পৰিৱেশটো এতিয়াও চেপা উত্তেজনাৰ সৃষ্টি হৈ আছে। গতিকে এই চেপা উত্তেজনা দূৰ কৰিবলৈ ৰাইজৰ মাজত যিটো আশংকা ভয়, এই ভয় দূৰ কৰিবৰ কাৰণে তাত নিৰাপত্তা আমি টহল এটা ব্যৱস্থা কৰিবৰ কাৰণে জিলা আৰক্ষী প্ৰধানগৰাকীক আমি জনাইছোঁ। আমি জিলা আয়ুক্তগৰাকীও আমি জনাম। গতিকে আপোনালোকৰ জৰিয়তে তেওঁলোকৰ লগতে সচেতন নাগৰিকসকলকো আমি আহ্বান জনাইছোঁ যে আপোনালোকেও সতৰ্ক থাকক। আৰু জিলা প্ৰশাসনক যিহেতু আমি জনাইছোঁ, জিলা প্ৰশাসনে তাত
এটা আৰক্ষী টহলৰ ব্যৱস্থা কৰি পৰিৱেশটো এটা শান্তিময় কৰিবৰ কাৰণে পূৰ্বতে আনিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।